এইখিনি আম লাগিছে চাওক ইমান ওচৰতে হাতেৰে পূৰা ধুনীয়াকৈ আমখিনি ছিঙিব পাৰি মই এতিয়া ওপৰত কাম কৰি আছোঁ তো সেইটো কাৰণে পূৰা লেতেৰা হৈ আছোঁ পূৰা চাটখন চাফা কৰি আছিলোঁ ঝাৰু মাৰি এটা বস্তু দেখাম হা আপোনালোকক এইজোপা আম চব ধুনীয়াকৈ আম লাগিছে সৰিব বাৰু ইয়াৰ পৰা আৰু বহুতখিনি সৰিব ইয়াতকৈ বহুত বেছি লাগিছিলে সৰি গৈছে চ' গছজোপাত এইবাৰ বেছি পাত ওলোৱা নাই কাৰণ এইবাৰ বৰষুণ দেৰিকৈ দিছিলে কাৰণে গছবিলাকত পাত নাই চ' আম সকলোৱে লগা দেখিছে মই জাষ্ট আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ যে এইজোপা যে আমাৰ আমজোপা দেখা পাইছে এইজোপা যেতিয়া পকে আমি হাতেৰে ইয়াৰ পৰা ছিঙিব পাৰোঁ একদম সহজতে চ' এইফালে যদি চাই গছজোপা ক'ত আছে জানেনে এইজোপা গছজোপাৰ গুৰিটো আমাৰ ঘৰৰ ভিতৰত আছে মানে আমি গছজোপা কেতিয়াও কাটি দিব বিচৰা নাছিলোঁ যদিও বা গছজোপাই কষ্ট পাইছে হ'লেও আমি গছজোপা কাটি নষ্ট কৰিব বিচৰা নাছিলোঁ কিন্তু গছজোপা বহুত লাগে আম দেখিছেনে এইবোৰ তললৈকে কিমান লাগি আছে চাব হা এইবিলাক চাওক কিমান ধুনীয়াকৈ লাগি আছে চ' গছজোপা আছে আমাৰ এনেদৰে ঘৰৰ ভিতৰত এইফালে আমাৰ চাটখন আৰু এইফালে আমাৰ এটা বেলেগ এটা ঘৰ তলৰ পৰা মই আপোনালোকক এবাৰ দেখাম বাৰু চ' আমি ইচ্ছা কৰিলে আমাৰ গছবিলাক আমি এনেকৈও সংৰক্ষণ কৰিব পাৰোঁ